নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, বিশ্বনাথ কৃষি সখী চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ড্ৰেগন ফল ভালদৰে উৎপাদন হ'বলৈ হ'লে সঠিকভাৱে পলিনেশ্যন বহুত জৰুৰী। এয়া চাওকচোন, এইবিলাক ড্ৰেগন ফলৰ কলি আজি ৰাতি ফুল ফুলিব। ৰাতি 8টাৰ পৰা ফুলিবলৈ আৰম্ভ কৰিব আৰু 9টাৰ পিছত ই সম্পূৰ্ণকৈ মেল খাব। ৰাতিপুৱা 6টা বজালৈ এইবোৰ ফুল ফুলিয়েই থাকিব। ফুল ফুলাৰ পিছত ধুনীয়া গোন্ধ এটা ওলায়। এই বগা ৰং আৰু ধুনীয়া গোন্ধৰ পৰা কিছুমান ৰাতি উৰি ফুৰা পতংগ আৰু ৰাতিপুৱা মৌমাখিৰ দ্বাৰা ইয়াৰ পলিনেশ্যন হয়। এয়া চাওকচোন, মৌমাখিবোৰ কি ধুনীয়াকৈ উৰি ফুৰি আছে। একেবাৰে ৰাতিপুৱাই মৌমাখিবোৰে ধুনীয়াকৈ ফুলত উৰি ফুৰি আছে। এই মৌমাখিবোৰে ইটো ফুলৰ পৰা সিটো ফুললৈ উৰি ফুৰোঁতে ফুলৰ ৰেণুবোৰ ইফাল সিফাল হয় আৰু পলিনেশ্যনৰ কামো হৈ থাকে। কিন্তু ড্ৰেগন ফল হৈছে বাৰিষা হোৱা ফল, গতিকে বাৰিষা প্ৰায় বৰষুণ হৈয়ে থাকে। গতিকে যিদিনা ৰাতি ড্ৰেগন ফুল ফুলিব, সেইদিনা যদি ডাঙৰকৈ বৰষুণ হয়, তেতিয়াহ'লে বৰষুণে ইয়াৰ পৰাগ ৰেণুবোৰ ধুই পখালি দিব। সেইকাৰণে এই সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে ৰাতি যদি বৰষুণ দিব পাৰে বুলি ভাবোঁ, অৰ্থাৎ আকাশখন যদি ডাৱৰীয়া হৈ থাকে, তেতিয়াহ'লে এই ফুলবোৰক পলিথিনৰ বেগ এটা লৈ এনেকৈ ফুলপাহ বৰষুণৰ পানী সোমাব নোৱাৰাকৈ ঢাকি দিব লাগে। এনেকুৱা ধৰণে ঢাকি দিলে ফুলপাহ নষ্ট নহয় আৰু ইয়াৰ পৰা ফল পাব পাৰি। গোটেই ৰাতি এনেকৈ ঢাকি ৰাখিব লাগে আৰু একেবাৰে ৰাতিপুৱাই 4টা 5টা মানত এই পলিথিন আঁতৰাই দিব লাগে। চাওকচোন, পলিথিন আঁতৰাই দিয়াৰ লগে লগে মৌমাখি আহি ইয়াত পৰিবলৈ লৈছে। গতিকে বৰষুণৰ পৰা ড্ৰেগন ফলৰ ফুল বচাবলৈ হ'লে এনেকুৱা ধৰণে ঢাকি ৰাখিব পাৰি। আৰু এটা কৃত্ৰিমভাৱেও পলিনেশ্যন কৰিব পাৰি। কৃত্ৰিমভাৱে হাতেৰে অৰ্থাৎ হেণ্ড পলিনেশ্যন কৰিবলৈ হ'লে এটা প্লেট হাতত লৈ পেলাই এডাল কোমল ব্ৰাছেৰে এনেকৈ গোটেইখিনি পলেন অৰ্থাৎ পৰাগ ৰেণুবোৰ প্লেটত উলিয়াব লাগে। এনেকৈ গোটেই ফুলৰ পৰা পৰাগ ৰেণুবোৰ উলিয়াই এই পৰাগ ৰেণুবোৰ গৰ্ভমুণ্ডত, এইটো গৰ্ভমুণ্ড হয়, গৰ্ভমুণ্ডত লাহেকৈ লগাই দিব লাগে। এই পদ্ধতিৰে পলিনেশ্যন কৰিলে এটাও ফুল নষ্ট নহয় আৰু ফলৰ চাইজো যথেষ্ট ডাঙৰ হয়। এই হেণ্ড পলিনেশ্যন ৰাতিও কৰিব পাৰি। ৰাতি 9টা বজাৰ পিছত কৰিলে বেছি ভাল, আৰু যদি এনেকৈ ঢাকি ৰখা হয় তেতিয়াহ'লে ৰাতিপুৱাও কৰিব পাৰি। গতিকে ভৰ বাৰিষা, বিশেষকৈ আহাৰ শাওণ মাহত এনেকুৱা ধৰণে হেণ্ড পলিনেশ্যন কৰি ফল নষ্ট নোহোৱাকৈ ৰাখিব পাৰি। আপোনালোকে যদি নতুনকৈ ড্ৰেগন ফলৰ খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে এই হেণ্ড পলিনেশ্যন বিষয়টো অতি জৰুৰী। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব। পৰৱৰ্তী আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'মহি। আজিলৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাই ইমানতে সামৰিছোঁ।